নমস্কাৰ, মোৰ নাম ৰিংকু তালুকদাৰ। মই ভিডিঅ' বনাই আছোঁ মোৰ নিজৰ কাহিনীৰ ওপৰত, মোৰ অতীতৰ ওপৰত। মোৰ বিষয়ে এগৰাকী মহিলাই সকলো কথা জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছে, তেওঁক মই জনাই আছোঁ। তো আমাৰ দেউতাৰ জন্ম হৈছিলে 1955 চনত আৰু 1955 চনৰ পৰা 1985 চন, মানে 1955 to 1985, 30 বছৰ। এই 30 বছৰ সময়ত কি ঘটনা হৈছিলে সেইখিনি মই মোটামুটি ক'লোঁ। তেওঁৰ নিজৰ মাকজন ঢুকালে, তাৰপিছত তেওঁৰ ষ্টেপ মাদাৰ আহিলে। ষ্টেপ মাদাৰ মানে আপোনাৰ মাহী মাক। ষ্টেপ মাদাৰে মানে লালন পালন কৰোঁতে বিসংগতি কৰিলে। বিসংগতি মানে কি, ভালকৈ নকৰিলে, মানে তাতে ডিফেক্ট থাকি গ'ল। আৰু সেই ডিফেক্টৰ ফলত মানে সেই মানুহজন, মানে মোৰ দেউতা চাণক্য তালুকদাৰ, তেওঁ মানে মানসিক বিকাশ নহ'লে। তেওঁক মানে বুৰ্বক বনাই ৰাখিলে। তেওঁক মানে একো নজনা কৰি ৰাখিলে। এইটো এটা ষড়যন্ত্ৰ আছিলে। কাৰণ কিয়, ইয়াত মই ক'ব বিচাৰিম, ষ্টেপ মাদাৰৰ যিবোৰ মানে সন্তান, তেওঁৰ নিজৰ ল'ৰা ছোৱালী, তেওঁলোক মানে ডাঙৰ মানুহ হৈ গ'ল। কোনোবা ডাঙৰ অফিচাৰ হ'ল, কোনোবা ডাঙৰ বিজনেছমেন হ'ল, কোনোবা ডাঙৰ কিবা হ'ল, চবৰ মানে 10 জেগাত সম্পত্তি হৈ গ'ল। কিন্তু এইটো মানে এই ল'ৰাজন, যিজন মানে পূৰ্বৰ প্ৰথমা পত্নীৰ সন্তান আছিলে, সেই সন্তানজন মানে বুৰ্বক হৈ থাকিলে। এইটো এটা আলোচনাৰ বিষয়। ইয়াত কাহিনীটো এনেকুৱা হৈ গ'ল, মানে এই ল'ৰাজনক বাপেকে বহুত মৰম কৰিছিলে। কাৰণ কিয়, বাপেকে মৰম কৰা কাৰণ এটা আছে, মানে প্ৰথমা পত্নীৰ যিহেতু সন্তান হয়, সেইটো ফালৰ পৰা প্ৰথমা পত্নীৰ সৈতে তেওঁৰ জীৱনৰ যিখিনি স্মৃতি, যিখিনি মেমৰি, এই মেমৰিখিনি এই ল'ৰাজনৰ তাত থাকি গ'ল। সেইকাৰণে তেওঁক বেছিকৈ মানে তেওঁক ভাল পাইছিলে, মৰম কৰিছিলে। তেওঁক বাপেকে ডাঙৰ মানুহ বনাব বিচাৰিছিল, কিন্তু বাপেকে নোৱাৰে। কাৰণ কিয়, বাপেক মানে দেউতাক, মানে মোৰ ককা, তেওঁ ৰাতিপুৱা কামত গুচি যায়। থাকে কোন? থাকে ঘৰত আপোনাৰ ঘৈণীয়েক, তো ষ্টেপ মাদাৰ। তো ঘৈণীয়েকে মানে এইটো বিচৰা নাছিলে যে ই ডাঙৰ মানুহ হ'ব নালাগে, এনেকুৱা ইয়াক বিচৰা নাই, এইকাৰণে নহ'ল। আৰু এই কথাটো এইকাৰণে মানে ইয়াত কানেক্ট হৈ গ'ল। সেই কথাটোৰ লগত মানে আমি যে ভাড়া ঘৰত আছোঁ, আমাৰ যে মানে বহুত কিবা কিবি মানে ঘটনা, পৰিঘটনা, দুৰ্ঘটনা হৈছে, এইবোৰ মানে সেইখিনি সেই 30 বছৰতে মানে কানেক্ট হৈ আছে। কাৰণ কিয়, তেতিয়া মানে কিছুমান কাম কৰিলে, ষ্টেপ মাদাৰে যদি ভাল ষ্টেপ ল'লে হয়, তেতিয়াহ'লে এই মানুহজন ডাঙৰ অফিচাৰ হৈ গ'লে হয়। ডাঙৰ অফিচাৰ হ'লে গুৱাহাটীত মানে আমাৰ 10 জেগাত মাটি হৈ গ'ল হয়, ফ্লেট হৈ গ'ল হয়। গুৱাহাটীত ফ্লেট কিনি ল'লোঁ হয়। অফিচাৰ নহ'ল কাৰণে হোৱা নাই, একো নাজানে কাৰণে হোৱা নাই, একো মানে বুৰ্বক হৈ আছে কাৰণে হোৱা নাই। এইটোৱে কথা, চিধা কথা। তো এইকাৰণে মানে কথাটো হ'ল কি, এতিয়া মোৰ ভিডিঅ', এতিয়াতো মই অন এয়াৰ কৈ আছোঁ, অন কেমেৰা কৈ আছোঁ। এতিয়া ভিডিঅ' আপোনাৰ হয়তো কেনেবাকৈ গৈ কিনে মোৰ সেই তাত গৈ পঢ়িব পাৰে। পঢ়িলে পঢ়িব, চালে চাব, চালে কমেণ্ট কৰি জনাব। যদি মই ভুল কৈছোঁ, মোক কাউণ্টাৰ ভিডিঅ' বনাই কিনে ক'লে হ'ল। চবৰ হাতত মোবাইল আছে, সেই মোবাইল মতে নিজৰ মোবাইলত স্পষ্টীকৰণ দিব পাৰে, ক্লিয়াৰিফাই দিব পাৰে যে নাই, ৰিংকু তালুকদাৰে কোৱা কথাটোত মানে সি যিখিনি কৈছে তাত মানে কিছুমান তাৰ ভুল কৈছে, এইবিলাক ক'লে হ'ল। সেইটোৱে কথা। ইয়াত আৰু ইমান ভাবি থাকিব লগা কি আছে? ঠিক আছে, নেক্সট আহি গ'ল কি, সেই 30 বছৰ। সেই 30 বছৰটো ক্লিয়াৰ কৰিলোঁ। তাত আৰু এটা আছে। তাত এটা আছে কি, এই যেতিয়া মানে ইমান মানে বিশাল এটা পৰিয়াল,
মানে 14টা 15টা ল'ৰা ছোৱালী তাত যদি কোনোবা আলহী আহি যায় তাৰমানে আলহী ধৰি লওক 5জন আহি গ'ল 14 যোগ 2 16 যোগ 5 মানে 20-22জন মানুহ 20-22জন মানুহৰ ভাত বনাব লাগে যদি কোনোবা আলহী আহি যায় আৰু সেই আলহী আহিলে ধৰি লওক 1 কিলো মাংস আনিলে 1 কেজি মাংস 1 কেজি মাংস 20জন মানুহ চবৰ ভাগততো 1 পিছে নপৰে 1 টুকুৰা এটা চবৰ ভাগত নপৰে কাৰণ 1 কেজি মাংসত 20 পিচ মাংস নাথাকেই 18 পিচ মান থাকে তো এই কাৰণে এই যেতিয়া মাংস বনায় মাছ বনায় কিবা বনায় তেতিয়া এই মানুহজনে খাব নাপায় এইটো এটা তাত ডিফেক্ট আছে মানে তাত বিজুতি আছে কাৰণ মাংস বনালে মাংস নাপায় খাব মাছ বনালে মাছ নাপায় একো খাব নাপায় কাৰণ ভাগতে নপৰে চব খতমেই হৈ যায় তো এতিয়া তাত কথাটো হ'ল কি যেতিয়া এইবিলাক হৈ আছিল খেতি পথাৰত গ'লে মানে জলপান নাপায় ঘৰত থাকিলে মাছ মাংস নাপায় একো নাপায় এইকাৰণে মানুহজন মানে ঘৰ এৰি গুচি গ'ল ক'ত গ'ল ৰাস্তা গুচি গ'ল নিৰুদ্দেশ হ'ল গৈ আপোনাৰ ক'ৰবাত চাহ দোকানত মানে বহি আছে বহুত দেৰি বহি থকাৰ কাৰণে চাহ দোকানী মানে ভাবিছে ইমান দেৰি কিয় বহি আছে চাহ খাবও বিচৰা নাই অকল বহি আছে তেতিয়া তাত মানে চাহ দোকানী কাৰোবাৰ গাঁৱত মানে দোকানত কোনোবা মানুহ বহি আছিল ইহঁতৰ লগত ক'লে কথাটো যে মানুহটো কোন হয় কি হয় বহি আছে চাহও দিব নকয় একো নকয় তেতিয়া কথা পাতি সেই মানুহজনৰ ঘৰত লৈ গৈ ৰাখি দিলে কাম কৰি আছে ভালকৈ খাই আছে এই যেতিয়া মানে কোনোবা দেখা পাই বাপেকক ক'লে যে মই দেখা পাইছোঁ তেতিয়া বাপেকে গৈ লৈ আনিলে এতিয়া কথাটো হ'ল কি লৈতো আনিলে বাপেকৰ আৰু ভয় আছে যে ই যিহেতু এবাৰ গুচি গৈছে ই আৰু গুচি যাব পাৰে তো ইয়াক মানে বান্ধি ৰখা উপায় কি ইয়াক বান্ধি ৰখা উপায় এটা আছে ইয়াক বিয়া পাতি দিব লাগে তেতিয়া বিয়াৰ প্ৰসংগটো আহি গ'ল বিয়াৰ প্ৰসংগ যেতিয়া আহিলে তেতিয়া মোৰ দেউতা তেওঁ কৈছে মই বিয়া নাপাতোঁ কাৰণ কিয় জানে মই একো কৰিব নোৱাৰিম মই একো মানে ঘৰ সংসাৰ চলাব নোৱাৰিম এইটো জানে তো পুতেকে মানে বিয়া নাপাতোঁ কৈছে কিন্তু বাপেকে বিচাৰে যে ই বিয়া নাপাতিলে ই আকৌ ক'ৰবাত গুচি যাব তো ইয়াক মানে বিয়া পাতি দিলে ই মানে গুচি যাব নোৱাৰিব মানে ক'তো ই ঘৰ এৰি ই যাব নোৱাৰিব ই ঘৰত থাকিব সেইটো ভাবি কিনে বাপেকে বিয়াৰ প্ৰসংগটো টানি আনিলে তো এতিয়া বিয়াৰ প্ৰসংগত কাহিনী আহি আছে ঠিক আছে মই আজি আৰু বেছি ক'ব নোৱাৰিম মোৰ টাইম হৈ গ'ল নেক্সট অহাকালি জনাই আছোঁ ধন্যবাদ